অসমৰ গাড়ী চালকক অৰুণাচলৰ দুৰ্বৃত্তৰ প্ৰাণে মৰাৰ চেষ্টা চোকা অস্ত্ৰৰে আঘাত কৰি লুটি নিলে ধন ভাঙিলে গাড়ীৰ আইনা গ্লাছ আদি জোনাই থানাত এজাহাৰ দাখিল কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ দাপৰ ইছুত দুজনকৈ অসমৰ গাড়ী চালকক হত্যা কৰা ঘটনা মাৰ্নাচাতে পুনৰ অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ ডাম্বুকত যোৱা 23 তাৰিখে অসমৰ চালকক অৰুণাচলৰ এডল দুৰ্বৃত্তই প্ৰাণে মৰাৰ চেষ্টা কৰে দুৰ্বৃত্ত দলটোৱে হাতে হাতে চোকা অস্ত্ৰ লৈ খেদি আহি চালকগৰাকীৰ পৰা ধন দাবী কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগত চোকা অস্ত্ৰৰে আঘাত কৰি গাড়ীৰ চাবিৰ লগতে পকেটত থকা সকলো ধন দুৰ্বৃত্তই কাঢ়ি লৈ গুচি যায় ইফালে প্ৰাণৰ মমতাত চালকগৰাকীয়ে পকেটত থকা সকলো ধন দি কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰ পৰা বাচি আহিবলৈ সক্ষম হয় উল্লেখযোগ্য যে ইয়াৰ আগতে অৰুণাচল প্ৰদেশৰ একাংশ দুৰ্বৃত্তই অসমৰ চালকসকলক বিভিন্ন দাবী ধমকি দি ধন সংগ্ৰহ কৰাৰ লগতে ধন নিদিলে গাড়ীৰ চকা আইনা আদি ভাঙি দিয়াৰ ঘটনা সংঘটিত কৰিছে বুলিও উল্লেখ কৰে ঘটনা সন্দৰ্ভত অসমৰ ভুক্তভোগী মধু চাৰহ নামৰ চালকজনে অৰুণাচল প্ৰদেশৰ ডাম্বুকৰ নিবাসী কেৰংজি টুমাৰ নামৰ ব্যক্তিজনৰ ওপৰত ঘটনা সন্দৰ্ভত জড়িত থকাৰ সন্দেহত ইতিমধ্যে জোনাই থানাত এক গোচৰ তৰিছে ইফালে অহা 24 ঘণ্টাৰ ভিতৰত যদি সেই দুৰ্বৃত্তসকলক আটক কৰি উচিত শাস্তি প্ৰদান নকৰে তেন্তে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে জোনাইৰ চালক সন্থাই মই দীঘাৰৰ পৰা আহি আছিলোঁ আহি থকা অৱস্থাত তাত ডাম্বুকৰ তাৰপৰা খেদি আহি কিনে মোক একদম গাড়ীৰ পৰা নামিব দিয়া নাই তাৰ মানুহ ডাম্বুকৰ মানুহ অৰুণাচল মানুহ নামিব দিয়া গাড়ীৰ পৰা নানামাৰ আগতে মাৰি কিনি কিবা কিবি চাবিটো ওলাই কিনি তাৰপৰা আকৌ পকেটৰ পৰা পইচাও লৈ গ'ল 20,000 টকা তাৰপৰা মইতো অকলে কি কৰিম মোৰ 3জন আছিলে হ'লে ইহঁতে 2জনটো কিবা অসমীয়া মানুহ আছিলে সিহঁতে ভয় কৰে সিহঁতে গাড়ীৰ পৰা নামিবই নোৱাৰিলে সিহঁতৰো 3জন আছিলে মোক 23 তাৰিখ 3:30 বজাত মোক ইয়াত কিবা কাণত এইটো কিবা ইয়াৰ পৰা ইয়াত দাগিও আছে হাতৰ পৰা মাৰিছে না কিৰ পৰা মাৰিছে মই পাত্তাই পোৱা নাই সেইটো চাকুৰ পৰা মাৰিছে নেকি মই মানে একো গমেই নাপালে মানে এনেকুৱা হৈ গ'ল মানে অকলে কি কৰিম কি নকৰিম এনেকুৱা হৈ গ'ল 3জন মানুহ আছিলে একজনে কৰিছে আগে পিছে এনেকুৱা হয়ে থাকে কিন্তু তাত ডকাইত কৰে মানে তাত ডকাইত কৰে মানে তাৰপৰা সিহঁতে ডাবল কিবা পইচাটো এনে খুজিলে আমি দিব নোৱাৰি না এই জোনাই থানাত FIR দিছোঁ FIRটো জোনাই থানাই ৰেছপণ্ড কৰিলে আমি তালৈকে ৰেফাৰ কৰিলে এইটো অকণমান ৰখি আছোঁ তাৰপিছত ইহঁতে ৰেছপণ্ড নল'লে মানে আমি অনাগত দিনত ইয়াত প্ৰটেক্ট চলাবলৈ আমি অৰুণাচল গাড়ী ইয়াত চলিব নিদিম বুলি আমি এনেকৈ সিদ্ধান্ত লৈছোঁ আগতে দিছে বন্দুক চন্দুক ওলাই সিহঁতে আৰু একদিন আছিলে চকা তই আছিলে ন যোৱা বছৰ চকা টকা এই বন্দুকৰ পৰা মাৰিছে ফুটাই দিছে চিচা ভাঙাইছে এনেকুৱা সিহঁতৰ মানে গুণ্ডাগিৰি চলে মানে সিহঁতৰ লিমিটেই নাই আৰু চালান কাগজো নিদিয়ে অকল মানে এই আমি উদাহৰণ দিলে মানে এই কিবাত তাপাই জাপগড়টো অলপ আগত ল'ব তাপাই জাপগড়টো ইয়াত দিয়ক বুলি কয় আকৌ তাতে আকৌ আহি পালে আকৌ তাতো আকৌ তাপাই জাপগড় পইচাটো ইয়াত দিব লাগিব বুলি ডাবুলকৈ খুজি থাকে সিহঁতে মানে এনেকুৱা হয় সিহঁতৰ মানুহ অৰুণাচল মানুহ আমি ইয়াত পথ অৱৰোধ কৰিম বুলি ভাবিছোঁ অৰুণাচল গাড়ী আমিও ইয়াত ৰখাম সিহঁতৰতো তাত আমাৰ ড্ৰাইভাৰ মানুহক সদায় বুলি ক'ব লাগে সদায় মানে সিহঁতে এইবিলাক আমাক অপপ্ৰচাৰ কৰি থাকে ইয়াত জোনাই থানাত আমি FIR দিছোঁ ইয়াৰ পৰা তালৈ ৰেফাৰ কৰিম বুলি কৈছে মানে তাৰ ৰেছপণ্ড নল'লে আমি এই অনাগত দিনত আমি পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম ঘটনাটো মানে ইহঁতি আজি বুলি নহয় আজি আমাৰ নাই বুলি ক'লেও 10-15জনক এই আপোনাৰ 2 দিনৰ ভিতৰতে আমাক ইহঁতি আঘাতপ্ৰাপ্ত কৰি আছে এই অৰুণাচলৰ ডাম্বুকৰ যি ইউনিয়ন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইহঁতি বুলি কয় ইহঁতি ডাম্বুকৰ মানে ভিলেজৰ ইহঁতি ইউনিয়ন প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বুলি কয় আমাক চালানটো লয় নেক্সটত আকৌ 2-3জন বাইকৰ পৰা আহি আমাক মানে চোকা অস্ত্ৰৰে মানে আমাক সিহঁতি বাৰে মানে সিহঁতি আমাক পূৰা মানে চোকা অস্ত্ৰৰ পৰা কিবা ডকাইতি ছিষ্টেমত আহি কিনি আমাক ইহঁতি মানে কিবা কৰি আছে ডাইৰেক্ট ডকাইতি ছিষ্টেমত ইহঁতি কৰি আছে আমি সেইকাৰণে ভাবোঁ আমাৰ সেই ড্ৰাইভাৰ সন্তাক চৰকাৰেও চাব লাগে আৰু প্ৰশাসনে আমাক ব্যৱস্থা লৈ দিব লাগে যদি লৈ নিদিয়ে আমি নিজে ব্যৱস্থা ল'ম বুলি আমি এই কিবা লগত আমি কথাটো দি দিলোঁ যোৱা 23 তাৰিখে আমাৰ ইয়াৰ জোনাইৰ পিকআপ ড্ৰাইভাৰ চালকক অৰুণাচলৰ ডাম্বুকত
তেখেতলোকৰ দুৰ্বৃত্তই ঘেৰাও কৰি তেখেতক ৰখাই কেনে যিটো তেখেতক অত্যাচাৰ কৰিলে আৰু পইচা লুটিলে, তেখেতৰ পৰা পইচা ল'লে। আৰু এনেকুৱা কাণ্ড যে আমাৰ যোৱা আগতো আমাৰ দুজন অসমৰ যুৱকক তেনেকুৱা মাৰপিট কৰি কেনে অৰুণাচলত কৰিছে। যে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিছোঁ যে এইবোৰ কৰা যিমান দুৰ্বৃত্ত আছে অৰুণাচল প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰি কেনে উচিত ব্যৱস্থা দিব লাগে আৰু আমাৰ ড্ৰাইভাৰ চালকসকলক তেখেতলোকে নিৰাপত্তা দিব লাগে। অন্যথা আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ ওপৰত তীব্ৰ গণতান্ত্ৰিক ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ জোনাইৰ আৰক্ষীকো আমি আহ্বান জনাইছোঁ যে তেখেতলোকে এইটো তদন্ত কৰি কেনে উচিত ব্যৱস্থা কৰি দিব লাগে।